নমস্কাৰ। ওম গণেশায় নমঃ। প্ৰিয় শ্ৰোতা দৰ্শক সকলোৱে নিশ্চয়কৈ ভালে আছে, কুশলে আছে। আজি আমি জ্যোতিষশাস্ত্ৰত ঘটিত বা জ্যোতিষ এজন সাধাৰণ জ্যোতিষিক কৰি থকা এক প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিব বিচাৰিছোঁ। কাউৰী শুভ নে অশুভ? যদি ক'ব বিচৰা যায়, কাউৰী ক'লা, বগলী বগা আমি সকলোৱে জানো। গতিকে কাউৰী ক'লা মানে কি অশুভ হ'ব নে শুভ হ'ব? বগলী বগা মানে শুভ হ'ব নে কি অশুভ হ'ব? এনেকুৱা প্ৰশ্ন কিছুমান আহি থাকে। স্বাভাৱিকতে এনেধৰণৰ ফোন যথেষ্ট আহে যে মোৰ ঘৰত ৰাতি ফেঁচা সোমাল, মোৰ ঘৰত বিভিন্ন ধৰণৰ কিবা কিবি শব্দ হ'ল, ফেঁচা সোমালে অশুভ নে শুভ? কাউৰী দেখিলে শুভ নে অশুভ? বা কাউৰীৰ ছায়া পৰিলেও অশুভ বুলি বহুতে গণ্য কৰিব বিচাৰে। ইয়াৰ কিন্তু কিছু কিছু সত্যতা আছে, কিছু কিছু মিছা ব্যাখ্যাও আছে বা ভুল ব্যাখ্যাও আছে। অনুৰোধ জনাইছোঁ, প্ৰথমতে আৰম্ভ কৰিছোঁ ফেচবুক পেজ KMS এষ্ট্ৰলজি। আপোনালোকে ফ'ল' কৰি দিব। আপোনালোকৰ বাবে ভিডিঅ'সমূহ প্ৰস্তুত কৰিছোঁ, আপোনালোকে আদৰি ল'ব বুলিও আশা ৰাখিছোঁ। যি নহওক, সমাদৰ আদৰ প্ৰশংসা সমালোচনা সৰ্বতো প্ৰকাৰৰ কথাখিনি থাকিব। তথাপিতো আমি আমাৰ কাম কৰি গৈছোঁ। যি নহওক, কাউৰীৰ কথাখিনি মই আপোনালোকক আজি ক'ব বিচাৰিছোঁ, যাতে বাৰে বাৰে এনেধৰণৰ ফোনৰ পৰা ফোন কৰি থাকিব নালাগে, কথাখিনি আপোনালোকে ভিডিঅ'ৰ যোগেদি গম পাই যায়। সাধাৰণতে কাক বা কাউৰীক আমি অশুভ বুলি ভাবোঁ, অশুভ পক্ষী বুলি ভাবোঁ, কেতিয়াবা অশুভ দৃষ্টি বুলি ভাবোঁ, বা কাউৰীয়ে মাত মাতিলেও কেতিয়াবা কাউৰীটোকে আমি বেয়া বেয়িকৈ গালি পাৰা কথাখিনিও আহি পৰে সাধাৰণ কথাত। কিন্তু শাস্ত্ৰমতে যদি ক'ব বিচৰা যায়, ধৰ্মীয় শাস্ত্ৰত কাউৰী হৈছে শনিদেৱৰ বাহন। জ্যোতিষশাস্ত্ৰৰ মতে শনি গ্ৰহৰ বাহন হৈছে কাউৰী। গতিকে বিভিন্ন ধৰণৰ শুভ অশুভ কাৰক ইয়াৰ আছে। কাউৰীৰ যি ব্যাখ্যা, বহুত লোকে অপব্যাখ্যাও দিছে, বহুত লোকে সুব্যাখ্যাও দিছে, যি পূৰ্বৰ পৰম্পৰা অনুযায়ী যিসকলে জানে। এতিয়া কথা হ'ল, কাউৰীয়ে যদি আপুনি পানী খাই থকা অৱস্থাত দেখে আপোনাৰ ঘৰৰ আশে পাশে, তেনেহ'লে কি হ'ব তাক মই ক'ব বিচাৰিছোঁ। শাস্ত্ৰমতে কোৱা হৈছে যে যদি ৰাস্তাৰ কাষত কোনো পাত্ৰত কাউৰীক আপুনি পানী খাই থকা দেখা পায়, তেনেহ'লে সেয়া এক শুভ ঘটনা, আপোনাৰ বাবে শুভ সংকেত। এক শুভ সংকেত দিব বিচাৰিছে আপোনাৰ বাবে। হঠাৎ কাউৰী আপোনালোকে যদি কোনো পাত্ৰত পানী খাই থকা দেখা পায়, ঘৰৰ আশে পাশে দেখা পায়, ৰাস্তাৰ কাষত দেখা পায়, তেনেহ'লে আপোনাৰ সুদিন সমাগত বুলি কোৱা হৈছে, আপোনাৰ ভাল দিন আহিব বুলি কোৱা হৈছে। গতিকে এনে ক্ষেত্ৰত কাউৰীৰ মাত শুনা পৰ্যন্ত আপোনালোকে গালি পৰাটোৰ পৰা বিৰত থাকি কাউৰীক সন্মান দিবলৈ চেষ্টা কৰক। কাউৰীও এটা পক্ষী। গতিকে জীৱ মাত্ৰেই ভগৱানৰ সৃষ্টি, জীৱ মাত্ৰেই ভগৱান। গতিকে যত জীৱ তত শিৱ। গতিকে জীৱ মাত্ৰেই ভগৱান থাকে। গতিকে কাউৰী এনেধৰণৰ জীৱ যি প্ৰকৃতিৰ বিভিন্ন ধৰণৰ আমাক অপকাৰ কৰিব পৰা বস্তু খাই প্ৰকৃতিক বা প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ কৰি থাকে। যেনে বিছা পোক ইত্যাদি ইত্যাদি এনেধৰণৰ বস্তু কিন্তু কাউৰীয়ে ভক্ষণ কৰি মানৱ জাতিক এক উপকাৰ কৰি আহিছে। গতিকে দেখা মাত্ৰকে কাউৰীক গালি পৰা কথাটো কিন্তু এক ভাল কথা নহয়। গতিকে আমাক কি ধৰণে কাউৰীয়ে সহায় কৰিছে সেইখিনি কথা ক'লোঁ। শনিদেৱৰ বাহন কাউৰী তাকো ক'লোঁ, আৰু কাউৰীৰ শুভ দৃষ্টি কি ধৰণে দেখা পালে শুভ হ'ব তাকো ক'লোঁ। যদি আপুনি কাউৰী, সাধাৰণতে ধৰা কাউৰী হ'ব লাগিব, কিন্তু ধৰা কাউৰী যদি আপোনালোকে দেখা পায়, কাউৰীয়ে যদি আপোনাক কিবা বস্তু খাই থকা দেখা পায়, আৰু বিশেষভাৱে আপোনাৰ সন্মুখত আহি পেলাই যদি কিছু বস্তু খাই থাকে, সেয়াও এক ভাল খবৰ বুলি কোৱা হৈছে। মনৰ বহুদিনৰ পুৰণা আশা আকাংক্ষা আপোনাৰ পূৰ্ণ হ'বলৈ গৈ আছে বুলি কোৱা হৈছে। গতিকে তেনেধৰণে কোনো ৰুটিৰ টুকুৰা কিবা খাদ্য আনি যদি আপোনাৰ আগত খায়, কাউৰীয়ে যদি তেনেধৰণৰ
আচৰণবিধি কৰে আপোনাৰ বাবে সৰ্বতো প্ৰকাৰৰ সৰ্বাংগ সুন্দৰ সুদিনৰ এয়া এক সংকেত। গতিকে সেই সংকেত আপোনালোকে লাভ কৰিছে আৰু এই ধৰণে যদি দৃশ্য আপোনালোকে দেখা পায় নিশ্চয়কৈ কাউৰীক প্ৰণিপাত জনাব লাগে বা ধন্যবাদ জনাব লাগে। বিশেষভাৱে যদি আপোনালোকে কোনো কাউৰী পোনপটীয়াকৈ আপোনাৰ ঘৰৰ বাৰান্দাত আহি বহে তেনেহ'লে আৰু কিবা বস্তু যদি খায় তেতিয়া কিন্তু সেয়াও এক শুভ সংকেত বুলি কোৱা হৈছে আৰু সেই শুভ সংকেত হৈছে আপোনাৰ ধন সম্পত্তি হঠাৎ বৃদ্ধি হোৱাৰ এক সংকেত কাউৰীৰ পৰা পোৱা গৈছে। কিবা বস্তু আনি যদি আপোনাৰ বাৰান্দাত খাবলৈ ধৰে তেনেহ'লে সেই কাউৰী শুভ সংকেত লৈ আহিছে আপোনালোকৰ বাবে, আপোনালোকৰ পৰিয়ালৰ বাবে। গতিকে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। কোৱা হৈছে যদি দুপৰ বেলা অৰ্থাৎ দুপৰীয়া যদি আপোনাৰ কাউৰীয়ে উত্তৰ দিশৰ পৰা মাত লগায় তেনেহ'লে সেয়াও এক শুভ দৃষ্টি শুভ সংকেত আপোনাৰ বাবে। গতিকে দুপৰীয়া যদি উত্তৰ দিশৰ পৰা আপুনি থিয় হৈ থকা ঠাইৰ উত্তৰ দিশৰ পৰা যদি কাউৰীয়ে মাত লগায় তেনেহ'লে সেয়াও এক আপোনালোকৰ বাবে শুভ সংকেত। গতিকে সেই শুভ সংকেত হৈছে আপোনাৰ ঘৰত সমৃদ্ধি আহিব, অগ্ৰগতি আহিব আৰু উন্নতি আহিব বুলি কোৱা হৈছে। হঠাৎ উন্নতিৰ কিবা শুভ সংকেত কম সময়ৰ ভিতৰত আপুনি লাভ কৰিব যদিহে উত্তৰৰ ফালৰ পৰা দুপৰীয়া কাউৰীয়ে মাত লগায়। গতিকে ধৰা কাউৰীয়ে যদি মাত লগায় তেনেধৰণে শুভ সংকেত বুলি আপুনি ভাবিব পাৰে। অশুভ সংকেতৰ কথা যদি আমি ক'ব বিচাৰোঁ, পোনপটীয়াকৈ বিভিন্ন ক্ষেত্ৰত কাউৰীৰ আচৰণবিধিৰ পৰা অশুভ সংকেতো দেখিবলৈ পোৱা যায়। যদি আপোনাৰ মন্দিৰত কাউৰীৰ প্ৰৱেশ ঘটে সেয়া এক অশুভ সংকেত। যদি আপোনাৰ শুভ কৰ্মৰ সময়ত যদি আপোনাৰ কাউৰীৰ মাত শুনে সেয়া অশুভ সংকেত, বা আপোনাৰ গৃহৰ আশে পাশে যদি প্ৰৱেশ কৰে সেয়া অশুভ সংকেত বুলি কোৱা হয়। গতিকে এই বিশেষ কাউৰীৰ যি চৰিত্ৰ বা কাক চৰিত্ৰ বুলিও আমি কওঁ সাধাৰণ ভাষাত বুজাবলৈ গ'লে, এয়া কাউৰীৰ আচৰণ ব্যৱহাৰৰ প্ৰতি আমাৰ যি ধাৰণা এই ধাৰণা কিন্তু কিছু কিছু ক্ষেত্ৰত সলনি কৰিব লাগিব। যিহেতু কাউৰী শনিদেৱৰ বাহন আৰু কি কি সংকেত দিব মই আপোনালোকক ক'লোঁ, এইখিনি সংকেত যদি আপোনালোকে লাভ কৰে শুভ অশুভ কথাখিনি আপোনালোকে নিশ্চয়কৈ ব্যক্তিগতভাৱে আপোনালোকে জানি ল'ব পাৰে। এইখিনি আছিল বিশেষ। আপোনালোকে যদি ব্যক্তিগতভাৱে মোৰ সৈতে কথা পাতিব বিচাৰে, যোগাযোগ কৰিব বিচাৰে, ডেছক্ৰিপশ্যনত বা স্ক্ৰীণত নাম্বাৰ দিয়া হ'ব, আপোনালোকে চাই ল'ব। হোৱাটছআপ নাম্বাৰ আপোনালোকে হোৱাটছআপ কৰিব পাৰিব আৰু মোৰ সৈতে কথা পাতিব পাৰিব। জন্মকুণ্ডলী দীঘলীয়া বনাই ল'ব পাৰিব।